আজি একাদশ আন্তৰ্জাতিক যোগ দিৱস অন্যান্য প্ৰান্তৰ লগতে শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰ চৌহদতো য়োগা ফৰ ওৱান আৰ্থ ওৱান হেল্থ এই থিম লৈ উদযাপন কৰা হয় আন্তৰ্জাতিক যোগ দিৱস। ৰাষ্ট্ৰীয় আয়ুষ অভিযান আৰু জিলা প্ৰশাসনৰ উদ্যোগত উদযাপন কৰা হয় যোগ দিৱস। ৰংঘৰ বাকৰিত উদযাপন কৰা যোগ দিৱসত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। ইয়াৰ উপৰিও জিলা আয়ুক্ত আয়ুষ গাৰ্গ, জিলা আৰক্ষী অধীক্ষক সুব্ৰজ্যোতি বৰাসহ বিভিন্ন চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানৰ কৰ্মচাৰী ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰে। যোগ দিৱসত অংশগ্ৰহণ কৰি যোগ ভাৰতীয় জীৱন সভ্যতাৰ অভিন্ন অংগ বুলিও ব্যক্ত কৰে। তদুপৰি যোগক ৰাষ্ট্ৰসংঘৰ যোগেদি বিশ্ব দৰবাৰলৈ লৈ যোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথম প্ৰচেষ্টা হাতত লৈছিল আৰু বৰ্তমান 193খন দেশত আন্তৰ্জাতিক যোগ দিৱস উদযাপন কৰা হয় বুলি ব্যক্ত কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। ৰংঘৰৰ বাকৰিত উদযাপন কৰা যোগ দিৱসত প্ৰশিক্ষক হিচাপে থাকে জয়ন্ত বেজ। শিৱসাগৰৰ পৰা অফিক আহমেদৰ ৰিপৰ্টাৰ লাইভ অসম। এক পৃথিৱী এক স্বাস্থ্যৰ বাবে যোগ। এইবাৰৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উৎসৰ্গিত হৈছে এক মন্ত্ৰত, য়োগা ফৰ ওৱান আৰ্থ ওৱান হেল্থ। এক বিশ্ব এক স্বাস্থ্যৰ বাবে যোগ সমগ্ৰ বিশ্বত আজি 21 জুন তাৰিখে উদযাপিত হৈছে। ভাৰতৰ বিভিন্ন প্ৰান্তত হৈছে। পৰমাদৰণীয় নৰেন্দ্ৰ মোদীদেৱৰ উপস্থিতিৰে আজি দাক্ষিণাত্যত অন্ধ্ৰপ্ৰদেশতো যোগ দিৱস আয়োজন হৈছে। লাখ লাখ সংস্থাই কোটি কোটি মানুহে কেৱল অসম বা ভাৰতে সমগ্ৰ বিশ্বত উদযাপন কৰিছে। 193খন দেশত যোগ উদযাপিত হয়। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, ৰাষ্ট্ৰসংঘত যেতিয়া নৰেন্দ্ৰ মোদীদেৱে ৰিজলিউশ্যন আনিছিল, এটা অভিলেখ ৰাষ্ট্ৰসংঘৰ যে 177খন ৰাষ্ট্ৰই প্ৰধানমন্ত্ৰী মোদীৰ এই প্ৰস্তাৱ মানি লৈছিল যে হয় 21 জুন তাৰিখে সমগ্ৰ বিশ্ব উদযাপন কৰা উচিত যোগ দিৱস। যোগ আমাৰ ভাৰতীয় সভ্যতাই, আমি ভাৰতীয় লোকে আজি হাজাৰ বছৰ ধৰি তাহানি মহাকাব্যিক যুগৰ পৰা আজি পৰ্যন্ত আমি উদযাপন কৰি আহিছোঁ প্ৰতিদিনে। যোগ ভাৰতীয় সভ্যতাৰ, ভাৰতীয় জনজীৱনৰ, ব্যক্তিগত জীৱনৰ, সমাজ জীৱনৰ এক অভিন্ন অংগ। কিন্তু এই যোগ আমি এতিয়া পৃথিৱীৰ অন্য প্ৰান্তলৈ লৈ গৈছোঁ নৰেন্দ্ৰ মোদীদেৱৰ উদ্যোগ তথা তৎপৰতাত। আজি খুব আপোনালোকক জনাই ভাল পাইছোঁ, বিভিন্ন দেশৰ পৰা খবৰ আহিছে। প্ৰত্যেক ৰাষ্ট্ৰতে আজি ৰাষ্ট্ৰপ্ৰধানসকলৰ পৰা সৰ্বসাধাৰণ নাগৰিকলৈকে সকলোৱে যোগ আজি যোগৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। যোগ আজি উদযাপন কৰে। যোগ আজি জীৱনৰ অভিন্ন অংগৰূপে প্ৰত্যেক নাগৰিকে, বিশ্ব নাগৰিক আজি লৈ যায়। এয়াই হ'ল আমাৰ ভাৰতীয় সভ্যতাৰ জয়গান। আৰু আমিও আজি আমাৰ ঐতিহ্যমণ্ডিত ৰংপুৰৰ শিৱসাগৰৰ এই ৰংঘৰত আজি আমি স্থানীয় ৰাইজৰ সৈতে যোগ অভ্যাস কৰিলোঁ, ইয়াত চৰ্চা কৰিলোঁ। আৰু আমিও কৃতজ্ঞ যে স্বৰ্গদেউ প্ৰতাপ সিংহৰ দ্বাৰা আজি প্ৰায় 280 বছৰ পূৰ্বে প্ৰতিষ্ঠিত এছিয়া মহাদেশৰ প্ৰথমটো পেভিলিয়ন বুলি কোৱা হয় এই ঐতিহ্যমণ্ডিত আমাৰ ৰংঘৰৰ সন্মুখত স্থানীয় জিলা প্ৰশাসন, আয়ুষ মিছন আৰু আমাৰ আৰ্কিঅলজিকেল ডিপাৰ্টমেণ্টৰ লগতে আয়ুষ মন্ত্ৰালয়ৰ সহযোগত আমি আজি ইয়াত উদযাপন কৰিলোঁ যোগ দিৱস। গতিকে আমিও খুব সুখী, আনন্দিত আৰু এক অনন্য অনুভৱ, বিশেষকৈ ৰংঘৰ বাকৰিত কৰি এক অনন্য অনুভৱ কৰিছোঁ। ঠিক আছে, থেংক ইউ। ভৰিত 60 দণ্ডাসন। ইয়াৰ পিছত আমি